নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাহক আজিৰ সংবাদ শিৰোনাম ডিমৰিয়াৰ গুমৰিয়া অভিলাষী পানী যোগান আঁচনি ধোৱাচাঙত প্ৰকল্পস্থলীত সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ জাগিৰোডৰ ভুমৰাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাক ডাম্পাৰৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত চালক জাগিৰোডৰ ভুমৰাগুৰিৰ সমীপৰ ৰজামেলা পথৰ দুৰৱস্থা বাৰম্বাৰ মেৰামতিৰ অনুৰোধৰ পিছতো নিৰ্বিকাৰ কৰ্তৃপক্ষ পবিতৰা অভয়াৰণ্যত বানৰ তাণ্ডৱ ওখ স্থানৰ সন্ধানত বন্য জীৱ জন্তু এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যটো এতিয়া বানৰ তাণ্ডৱ অভয়াৰণ্যখনৰ প্ৰায় ৮০% স্থান বানৰ কবলত পৰাত এতিয়া ওখ স্থান বিচাৰি বিভিন্ন স্থানলৈ ঢাপলি মেলিছে বন্যপ্ৰাণীয়ে ইফালে পবিতৰাৰ বানত আক্ৰান্ত অঞ্চল আছুৰ এটি সজাতি দলে পৰিভ্ৰমণ কৰি বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি পবিতৰাৰ দৰে অভয়াৰণ্যসমূহ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় পবিতৰা অভয়াৰণ্যত বানৰ তাণ্ডৱ ওখ স্থানলৈ ঢাপলি মেলিছে বন্যজীৱই এই দৃশ্য এশিঙীয়া গড়ৰ বাবে বিখ্যাত পবিতৰা অভয়াৰণ্যৰ নিশাৰ ভিতৰতে সোমোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে অভয়াৰণ্যখনৰ প্ৰায় ৮০% এলেকা সম্প্ৰতি পবিতৰা অভয়াৰণ্যৰ বিস্তৰ এলেকা প্ৰলয়ংকৰী বানৰ কবলত বন্য জীৱ জন্তুৱে আশ্ৰয় বিচাৰি ঢাপলি মেলিছে ওখ স্থানলৈ ইতিমধ্যে অভয়াৰণ্যখনত থকা ২৫টা বন শিবিৰৰ ১৫টাই বানত আক্ৰান্ত হৈছে সমান্তৰালভাৱে বনৰক্ষীয়ে যন্ত্ৰচালিত আৰু হাতনাৱেৰে নিজৰ নিজৰ দায়িত্ব পালন কৰিছে যদিও বন্য জীৱ জন্তুৰ বাবে খাদ্যৰ হাহাকাৰময় পৰিস্থিতিয়ে দেখা দিছে আমাৰ প্ৰায় বছৰৰ প্ৰথম বানটোত ১৪টা-১৫টা কেম্প আৰু আমাৰ প্ৰায় ৮০% এৰিয়া ছাবমাৰ্জ হৈছে আৰু আমি যিখিনি বিভাগীয় হাতী আছিল আমি বুঢ়ামায়ঙলৈ স্থানান্তৰ কৰিছোঁ আৰু লগতে আমি সম্পূৰ্ণভাৱে আমি সষ্টম হৈ আছোঁ যাতে বোট পেট্ৰলিং কৰি আমি এই আমাৰ এইখিনি সময়ত আমি যাতে তীক্ষ্ণ নজৰ ৰাখিব পাৰোঁ সকলো জীৱ জন্তুখিনিৰ ওপৰত আৰু আমাৰ যিখিনি জীৱ জন্তু আছে এতিয়া হাইলেণ্ডবিলাকত আশ্ৰয় লোৱা আমি দেখিবলৈ পাইছোঁ ইফালে পবিতৰাৰ বান পৰিস্থিতি বুজ ল'বৰ বাবে বুধবাৰে পবিতৰাত উপস্থিত হয় আছুৰ কেন্দ্ৰীয় নেতৃত্ব আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ এটি দল পবিতৰা অভয়াৰণ্যলৈ আহোঁ ইয়াত বান পৰিস্থিতিৰ বুজ ল'বৰ কাৰণে এক বিভীষিকাময় পৰিৱেশ গোটেই পবিতৰা অভয়াৰণ্য বানপানীৰ তলত আছে ইতিমধ্যে আপোনালোকে গম পাইছে যে সমগ্ৰ ৰাজ্যখনত বানপানীত এবাৰ এতিয়ালৈকে ৩৮ জনৰো অধিক লোকৰ মৃত্যু হৈছে ৬ লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে পবিতৰাটো আমি আহি এক বিভীষিকাময় পৰিৱেশৰ ইয়াত সৃষ্টি হোৱা দেখিছোঁ আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে ইয়াত যি ধৰণেৰে বন বিভাগটো সষ্টম হৈ থাকিব লাগিছিলে যি ধৰণেৰে চৰকাৰ সষ্টম হৈ থাকিব লাগিছিলে সষ্টম হৈ থকা নাই বানপানীৰ সৈতে আগতীয়াকৈ মোকাবিলা কৰিবৰ কাৰণে যেন চৰকাৰ প্ৰশাসন কোনো সাজু নাছিলে তেনেকুৱা এটা পৰিৱেশৰ ইয়াত উপক্ৰম হৈছে নেতৃবৃন্দই বন্যাক্ৰান্ত অঞ্চল নাৱেৰে পৰিভ্ৰমণ কৰি বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি পবিতৰাৰ লগতে ৰাজ্যৰ অন্যান্য অভয়াৰণ্যসমূহক সুৰক্ষা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনায় এই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি কয় এইগৰাকী প্ৰধানমন্ত্ৰী অসমত বিহু উদযাপন কৰিবলৈ আহে এইগৰাকী প্ৰধানমন্ত্ৰী অসমত আন্তঃগাঁথনিৰ কিবা ফিটা কাটিব লগা হ'লে আহি ওলাই আহি এইগৰাকী প্ৰধানমন্ত্ৰী অসমত নিয়োগৰ কিবা বিতৰণ কৰিব লগা হ'লে আহি ওলাই আহি কেম্পেইনিঙৰ নামততো কিমানবাৰ আহে কোনো হিচাপ নাই কিন্তু ৩৮ জনকৈ লোক ঢুকাই গ'ল লাখ লাখ পৰিয়াল বানত আক্ৰান্ত হৈছে ইখনৰ পিছত সিখন গাঁও ডুব গৈ আছে মথাউৰি ছিঙি আছে তাৰপিছত কিন্তু প্ৰধানমন্ত্ৰীগৰাকী অহা নাই অসমৰ সম্পদসমূহ সদায় ৰাষ্ট্ৰীয় সম্পদ ৰাষ্ট্ৰৰ সম্পদ কিন্তু অসমৰ সমস্যাসমূহ অসমৰে সমস্যা হৈ থাকিলে সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই আমি সদায় কৈ থাকোঁ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে এতিয়া চৰকাৰে আমাক সোধে ৰাষ্ট্ৰীয় সমস্যা কি বহুতে সুধিব বিচাৰে ৰাষ্ট্ৰীয় সমস্যা একো নাই আমি কওঁ যে এই কাৰণে ৰাষ্ট্ৰীয় সমস্যা বুলি ক'ব লাগে যাতে বান গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে সম্পূৰ্ণ পুঁজিৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে লয়
জাগিৰোডৰ ৰজামেলাৰ এটি পথৰ দুৰৱস্থাই দীৰ্ঘদিন ধৰি জীয়াতু ভগাই আহিছে অঞ্চলবাসীক। জাগিৰোড গাঁও পঞ্চায়তৰ অধীনৰ এই পথছোৱা মেৰামতিৰ বাবে কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন কৰিও পোৱা নাই কোনো সুফল। সেয়েহে স্থানীয় বিধায়কৰ হস্তক্ষেপ বিচাৰিলে ক্ষুভিত জনতাই। জাগিৰোডৰ ভমৰাগুৰিত পথৰ দুৰৱস্থাত এতিয়া ক্ষোভিত সাধাৰণ জনতা। ভমৰাগুৰিৰ সমীপৰ ৰজামেলা পথৰ দুৰৱস্থাই জলাকলা খুৱাই আহিছে সাধাৰণ জনতাক। বছৰৰ পিছত বছৰ ধৰি জাগিৰোড গাঁও পঞ্চায়তৰ অন্তৰ্গত এই পথছোৱা মেৰামতিৰ কোনো ব্যৱস্থা নকৰাত এতিয়া ক্ৰমাৎ দুৰ্বিষহ হৈ পৰিছে সেই অঞ্চলৰ লোকসকলৰ যাতায়াত ব্যৱস্থা। 2002 চনৰ পৰাই বসবাস কৰা প্ৰায় 100টা পৰিয়ালে প্ৰতি বছৰে বাৰিষাৰ সময়ত এনে অসুবিধাৰ সন্মুখীন হৈ আহিছে যদিও এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। পথাৰৰ নিচিনাকৈ বোকা ৰাস্তাটো মানুহ অহা যোৱা কৰিব নোৱাৰা, ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী এইবিলাক কিমান অসুবিধা হৈছে। খোজকাঢ়ি আহিব নাই, গাড়ীটো দূৰৰ কথা, গাড়ী অহাটোতো ৰাস্তাতে ৰাখি দিয়ে। হাইৱেৰ পৰা 30 গজ দূৰতে গাড়ী ৰাখি দিয়ে, এইফালে মানুহবিলাক যাব নোৱাৰে। জাগিৰোডৰ লগতে লাগি থকা 1 কিলোমিটাৰ ডিষ্টেঞ্চ ৰজামেলা পথ, ভমৰাগুৰি ৰজামেলা পথ। কিছু আগত আৰু ৰজাৰ মেলা স্থান আছে, তিৱাসকলৰ এখন উৎসৱৰ স্থান। আৰু এতিয়া এই বাৰিষা কালত আমি খোজকাঢ়িবই নোৱাৰোঁ। চৰকাৰক আমি অনুৰোধ কৰি আছোঁ, 18 চনৰ পৰা বাৰে বাৰে অনুৰোধ কৰিছোঁ, আবেদন দিয়া হৈছে, বাৰে বাৰে ছাৰ্ভে কৰে, হ'ব বুলি কৈ থাকে, কিন্তু কামটো সমাধান নহয়। আৰু যোৱা বিধানসভা ইলেকশ্যনৰ আগত এখন মিটিঙো হৈ গ'ল, বিভিন্ন প্ৰতিনিধি জাগিৰোডৰ বিজেপিকে আৰম্ভ কৰি বিভিন্ন প্ৰতিনিধি উন্নয়ন সমিতিৰ বহুত আশ্বাস দিলে, ক'লে যে এই চেংচন হৈ গ'ল, আপোনালোকৰ কাম আৰম্ভ হ'ব এতিয়া। কিন্তু এতিয়া ফটোগ্ৰাফ এনেকৈ নহ'ল। এতিয়া আমি অনুৰোধ কৰিছোঁ চৰকাৰক, আৰু এই চেনেলৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাক অলপ দয়া কৰক, ৰাস্তাটো চাওক, আমাৰ অসুবিধাখিনি অলপ উপলব্ধি কৰক। অত্যাৱশ্যকীয় সেৱাকে ধৰি ছাত্ৰ ছাত্ৰী আৰু অন্যান্য লোকসকলে সেই পথছোৱাৰে যাতায়াত কৰাৰ ক্ষেত্ৰত ভুগিছে জমৰ যাতনা। শীঘ্ৰেই সেয়েহে পথছোৱাৰ মেৰামতিৰ ব্যৱস্থা কৰিবলৈ জলসম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক পীযুষ হাজৰিকাক কাটৰ আহ্বান জনালে স্থানীয় জনতাই। জাগিৰোডৰ পৰা বেছি দূৰ নহয়, বৰ বেছি 1 কিলোমিটাৰ দূৰত, আৰু নেশ্যনেল যিটো 4 লেন আছে, এই 4 লেনৰ পৰা মাত্ৰ 20 মিটাৰমান দূৰত হ'ব এই পথটি। এইটো পথ ৰজামেলা পথ বুলি কয়। এইটো তিৱাসকলৰ ঐতিহাসিক, যিখন বহাগৰ শেষত মানে তেওঁলোকৰ বিহুৰ 7 দিনৰ পিছত ইয়াত এখন মেলা হয়, এইখন পূৰ্বপুৰুষৰ পৰা তেওঁলোকৰ চলি আহিছে। এই পথটো ইমানেই জৰাজীৰ্ণ, য'ত নেকি আমি চৰকাৰক বাৰ বাৰ অনুৰোধ কৰা হৈছে। যেতিয়া ইয়াতো 18 চনৰ আগৰ পৰা আমি বহিছোঁ, আমি 2002 চনৰ পৰা আমি ইয়াত আছোঁ, তেতিয়াৰ পৰা এই পথটো জৰাজীৰ্ণই আছিলে। তাৰোপৰি 18 চনত আমাৰ এখন ইয়াত কমিটি গঠন হ'ল, ৰজামেলা পথ উন্নয়ন কমিটি। তেতিয়াৰ পৰা আমি চৰকাৰক আৰু আমি বিভাগীয় এইটো PWDক আমি অনুৰোধ কৰি আছোঁ যে তেওঁলোকে আমাক এই পথটি নিৰ্মাণ কৰি দিবলৈ। ইমানেই দুৰ্ভোগ, যোৱাকালি এগৰাকী প্ৰসূতি, তেখেতৰ কালি এই আমাৰ ইয়াত এটা সন্তান জন্ম দিবলৈ আহিছে, তেখেতে তাৰ পৰা আহিব পৰা নাই, তেওঁ এখন ঠেলাও নিবলৈ নোৱাৰে, তাৰমানে এনেকুৱা অৱস্থাই পথটি। তেখেতে বহি অকণমান খোজকাঢ়ে, বহি আহি এইখিনিত উপস্থিত হৈ এইখিনিৰ পৰা তেওঁ টমটমত লৈ যোৱা হৈছে। এনেকুৱা দুৰ্ভোগ ভোগা হৈছে। আৰু এনেকুৱা বেমাৰীও হয়, ৰাতি বেমাৰ আজাৰটো ক'ব নোৱাৰি কোন সময়ত কেতিয়া হয়, ইমানে দুৰ্ভোগ হয়। মানুহখিনিহঁতৰ মানে হাহাকাৰৰ সৃষ্টি হয়, কেনেকৈ নিব, সকলো মানুহক মাতি নি ডাঙি কৰি পুৰুষসকলে ইয়ালৈ এম্বুলেঞ্চ মাতি দাঙি নিবলগীয়া হয়, এনেকুৱা অৱস্থা হয়। তাৰোপৰি ল'ৰা ছোৱালীবিলাকৰ স্কুলত যোৱা এটা ডাঙৰ সমস্যা, মাক দেউতাকে ল'ৰা ছোৱালীবিলাক কান্ধত তুলি আনিবলগীয়া হয় এইখিনিহঁতলৈ। জলসিঞ্চন বিভাগৰ মন্ত্ৰী, আমাৰ স্থানীয় বিধায়ক মহোদয় মাননীয় পীযুষ হাজৰিকাক অনুৰোধ জনাওঁ, আমাক বিশেষকৈ এই বাৰিষা কালটো তেওঁলোকে টেম্পৰাৰীকৈ হ'লেও কিবা এটা ব্যৱস্থা কৰি দিয়ক। আমাৰ 100 ঘৰৰো ওপৰৰ মানুহ ইয়াত বসতি কৰে।
ডিমৰীয়াত কেইবাশ কোটি টকীয়া বিশুদ্ধ খোৱাপানী যোগান আঁচনি এতিয়া ধোঁৱাচাঙত জল জীৱন মিছনৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা এই অভিলাষী প্ৰকল্পৰ সুফল বিগত প্ৰায় 14 বছৰে লাভ নকৰিলে ডিমৰীয়াবাসীয়ে সেয়ে প্ৰকল্পস্থলীত মঙলবাৰে আছুৰ নেতৃত্বই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ এফালে বানৰ বিভীষিকা আনফালে ডিমৰীয়াত বিশুদ্ধ খোৱাপানীৰ হাহাকাৰ কেইবাশ কোটি টকীয়া বিশুদ্ধ খোৱাপানী যোগান আঁচনি এতিয়া ধোঁৱাচাঙত বিগত 14 বছৰে ডিমৰীয়াৰ গুমৰীয়াত নিৰ্মাণ কৰা এই অভিলাষী পানী যোগান আঁচনি আজি কপতি সম্পূৰ্ণ হৈ নুঠাত ক্ষোভিত অঞ্চলবাসী চৌদিশে কোটি কোটি টকা ব্যয় কৰি পানীৰ পাইপ টেপ স্থাপন কৰিছে যদিও নোলায় পানী ডিমৰীয়াৰ 12খন পঞ্চায়ত সামৰি বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিব বুলি স্থাপন কৰা কেইবাশ কোটি টকীয়া এই প্ৰকল্প নিৰ্মাণ সম্প্ৰতি স্থবিৰ জল জীৱন মিছনৰ অধীনৰ এই আঁচনিৰ লজ্জাজনক বিফলতাৰ বাবে প্ৰতিবাদত নামিল সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই প্ৰকল্পস্থলীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি নৱগঠিত ডিমৰীয়া বিধানসভা সমষ্টিৰ ৰাইজক শীঘ্ৰেই বিশুদ্ধ পানী যোগান ধৰিবলৈ দাবী জনায় যে অসম চৰকাৰে জনসাধাৰণক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি যি বিশুদ্ধ পানী যোগান ধৰাৰ যি ঢাকঢোল বজাইছিলে সেয়া বৰ্তমান ধোঁৱাচাঙত পৰিণত হৈছে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত 12খন জিপি গাঁও পঞ্চায়তক সামৰি পেলাই গুমৰীয়াত প্ৰায় 400 কোটি টকা ব্যয় কৰি পেলাই এখন জল জীৱনৰ আঁচনি এখন ইয়াতে নিৰ্মাণ কৰা হৈছিল 2010 চনত আৰু ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ কথা আছিল 2018 চনত মানে 2018 চনৰ পিছত সোণাপুৰ তথা ডিমৰীয়া ৰাইজে বিশুদ্ধ পানী খোৱা পানী পাব বুলিকে উল্লেখ কৰা আছিলে কিন্তু 2018 চনত এই কাম সম্পূৰ্ণ হোৱা দেখা পোৱা নগ'ল 18 চন হ'ব দূৰৰ কথা বৰ্তমান 2024 চন আহিলে 14টা বছৰ আজি দিনলৈকে এই কাম সম্পূৰ্ণ কৰিব পৰা হোৱা দেখা নগ'ল আজি প্ৰায় 14 বছৰে সোণাপুৰ তথা ডিমৰীয়া ৰাইজে খোৱা পানীৰ পৰা বঞ্চিত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে আজি আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছো যে অতি শীঘ্ৰে তেখেতসকলে এই আঁচনি সম্পূৰ্ণ কৰি ডিমৰীয়া সোণাপুৰ তথা ডিমৰীয়া ৰাইজক বিশুদ্ধ পানী যোগান ধৰাৰ ব্যৱস্থাটো কৰি দিব লাগে অন্যথা অনাগত দিনত ইয়াত ভয়াৱহ আন্দোলন কৰিবলৈ আমি সক্ষম হ'ম আনহাতে এই ক্ষেত্ৰত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভূমিকাকো তীব্ৰ সমালোচনা কৰে আছু নেতৃত্বই অসম চৰকাৰে যি অকৰ্মণ্যতা আৰু এই জনস্বাস্থ্য বিভাগৰ যি এক অকৰ্মণ্য যি এক বিভাগ আচলতে তেওঁলোকে আচলতে শিক্ষা লোৱা উচিত যে অসম চৰকাৰত যে কোনো ধৰণৰ উন্নয়ন হোৱা নাই আজি পানী যোগান আঁচনি 14টা বছৰ অতিক্ৰম হোৱাৰ পিছতো কোনো ধৰণৰ পানী নাই ডিমৰীয়া ৰাজ্যৰ লগত হেতালি কেৱল খেলি আছে সোমবাৰে মৰিগাঁৱৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান মৰিগাঁও মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষীয় প্ৰতিষ্ঠা দিৱস বিদ্যায়তনিক বক্তৃতা আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ দিনজোৰাকৈ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ অলক কুমাৰ বুঢ়াগোহাঁই প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে মৰিগাঁও জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান মৰিগাঁও মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষীয় প্ৰতিষ্ঠা দিৱসটি সোমবাৰে মহাবিদ্যালয়ৰ প্ৰাংগণত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এটি বিদ্যায়তনিক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰাধ্যাপক ডক্টৰ অলক কুমাৰ বুঢ়াগোহাঁয়ে সাম্প্ৰতিক সময়ৰ বিদ্যায়তনিক দিশত বিস্তৃতভাৱে আলোকপাত কৰে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লীলাকান্ত বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকী মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ উপাধ্যক্ষ ধনঞ্জয় কুৰ্ছেসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ইপিনে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ এখন প্ৰাক্তন ছাত্ৰ সন্মিলন অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ ভীমবৰ দেউৰী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন সুলেখিকা ললিতা দেৱী পলাশমণি শইকীয়াসহ বহুকেইজন ছাত্ৰ নেতা উপস্থিত থাকে এই অনুষ্ঠানতেই মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় জাগিৰোডৰ শ্ৰীনিবাস একাডেমীৰ উদ্যোগত শুকুৰবাৰে জাগিৰোড কলা মন্দিৰত অনুষ্ঠিত হয় এক অভিনন্দন অনুষ্ঠানত সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কেইবাগৰাকীও কৃতি শিক্ষাৰ্থীক আগবঢ়োৱা হয় সম্বৰ্ধনা কাৰ্যসূচীত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে
জাগিৰোডৰ শ্ৰীনিবাস একাডেমীৰ উদ্যোগত শুকুৰবাৰে ভালেসংখ্যক বিশিষ্ট ব্যক্তি শ্ৰীনিবাস একাডেমীৰ কৰ্তৃপক্ষ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত কলা মন্দিৰত অনুষ্ঠিত হয় এক অভিনন্দন অনুষ্ঠান একাডেমীৰ অধ্যক্ষ উত্তম চন্দ্ৰ ডেকাই পৌৰোহিত্য কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া অনুষ্ঠানত শ্ৰীনিবাস একাডেমীৰ পৰা সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিশেষভাৱে সম্বৰ্ধনা আগবঢ়োৱা হয় অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সমীক্ষাত উচ্চতৰ মাধ্যমিকত ৰাজ্যিক পৰ্যায়ত স্থানপ্ৰাপ্ত তথা সন্থাৰ দ্বাৰা সম্বৰ্ধিত আৰু বাণিজ্য শাখাত সুখ্যাতি অৰ্জন কৰা মেধাৱী ছাত্ৰী ৰিয়া ডেকাক গামোচা জাপি শৰাই অভিনন্দন পত্ৰ কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা জনোৱা হয় লগতে বাণিজ্য শাখাত সুখ্যাতি লাভ কৰা মমতা বৰ্মন প্ৰেৰণা দাস বিজ্ঞান শাখাত জাগৃতি বৰা নমিতা বৰ্মন কলা শাখাত সুপ্ৰিয়া সিংহ দ্ৰুতি সাগৰ ডেকা আৰু উচ্চ মাধ্যমিকত সুখ্যাতি লাভ কৰা পম্পী বৰা আৰু নীতিশা বৰুৱাক সম্বৰ্ধনা জনোৱা হয় আমাৰ কলেজখন প্ৰতিষ্ঠা হোৱা আজি 8 বছৰ ভৰি দিছে আৰু এই বিগত যি কেইটা বছৰ আমি যিমান সংগ্ৰাম কৰিছিলোঁ যিটো আশালৈ সংগ্ৰাম কৰিছিলোঁ সেইটো আজি আমাৰ দৃষ্টিগোচৰ হৈছে আমি ৰাজ্যিক পৰ্যায়ত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছোঁ সদৌ অসম ছাত্ৰ সন্থাই সেই স্বীকৃতি প্ৰদান কৰিছে যদিও চৰকাৰে বা শিক্ষা বিভাগে কৰা নাছিল গতিকে আমি সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীয়ে আনন্দিত হৈছোঁ অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি শ্ৰীনিবাস একাডেমীৰ উত্তৰণৰ দিশত বক্তব্য আগবঢ়ায় আচল কথাটো হ'ল কি প্ৰথম মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ শিক্ষক শিক্ষয়িত্ৰীসকলক যে শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ লগত ইমান মনোপ্ৰাণেৰে ইমান মানে একাগ্ৰতাৰে তেওঁলোকৰ লগত মানে লাগি থাকে মানে ছাত্ৰ ছাত্ৰীতকৈ বেছি অধ্যয়ন কৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে গতিকে তাৰ আজি এটা আমি কি পাইছোঁ প্ৰতিফলন দেখা পাইছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল আৰু আমি সদায় এটা কথাই তেওঁলোকক নীতি জ্ঞান দি আহিছোঁ যে কি যে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত যদি এটা সহযোগিতা থাকে মানে এটা বুজাবুজি সহযোগিতা থাকে তেতিয়াহ'লে সন্মুখত যিমান বাধা বিঘিনি নাথাকক নেওচি ফালি যাব আজি তাৰ এটা আমাৰ ৰিয়া ডেকাই হওক বা বাকীসকল ছাত্ৰ ছাত্ৰীয়ে হওক ৰিয়া ডেকাটো ৰাজ্যিক পৰ্যায়ত জিলিকি উঠিলে এতিয়া বাকীসকলেও ডিষ্ট্ৰিক্ট পৰ্যায়ত বা চেণ্টাৰ ভিত্তিত উজলি উঠি আহিছে এতিয়া চাওক এটা বিশেষ খবৰ বানৰ প্ৰলয়ৰ মাজতেই মায়াঙৰ সতিভেটিত বুধবাৰে সংঘটিত হয় এক শোকাবহ ঘটনা বাঢ়নি পানীত পৰি মৃত্যুক আঁকোৱালি লয় এগৰাকী ছাত্ৰই ছাত্ৰজন আদিত্য শইকীয়া বুলি জানিব পৰা গৈছে উল্লেখ্য যে পুৱাৰ ভাগত সতীৰ্থৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হয় আদিত্য শইকীয়া পৰৱৰ্তী পৰ্যায়ত স্থানীয় লোকৰ তৎপৰতাত সতীৰ্থ ৰাহুল শইকীয়াক উদ্ধাৰ কৰা হয় যদিও সন্ধানহীন হৈ পৰে ছাত্ৰ আদিত্য শইকীয়া ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হৈ কেইবা ঘণ্টাজোৰা উদ্ধাৰ অভিযান চলাই পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছাত্ৰ আদিত্য শইকীয়াৰ নিথৰ দেহ এই সমগ্ৰ ঘটনাই মায়ং অঞ্চলত শোকৰ ছাপ পেলায় তাৰমানে ল'ৰাৰ লগত 4-5টা ল'ৰাৰ লগত সেইটো বাটেদি সিহঁতে হয়তো পাহাৰ কাণলৈ গৈছিল এইফালে নাদুনি নাই পহিল ইমান পানী যাই থাকোঁতে যেতিয়া এক ডিঙি পানী হ'ল তেতিয়া ইহঁতে বাটতে সাঁতুৰি গা ধুই যাই আছে যাই থাকোঁতে কোন টকল পিছল খাই দত পৰি গেলাৰ ইহঁতেওতো হেবেনি ইহঁতৰ এতিয়া কেনেকৈ যাব পানীৰ পৰা মানুহটোক ধৰবা তাৰপিছত যেতিয়া এবাৰ তল পৰা এবাৰ উপঙে এনেকৈ আহোঁতে সেইফালে নহয় হৈ গেলা তাৰপিছত ঘৰত হুলস্থুল লাগাত চবে আগুৱাই গৈছে আদিত্য শইকীয়া 19 বছৰ এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি জাগিৰোডৰ ভোমৰাগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা গুৱাহাটীৰ পৰা নগাঁও অভিমুখী ডাম্পাৰৰ লগত একেদিশে অহা ML10C 7285 নম্বৰৰ এখন ট্ৰাকৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটোত ট্ৰাকখনৰ যথেষ্ট ক্ষতিসাধন হয় আৰু প্ৰায় 2 ঘণ্টা ধৰি চালকৰ আসনতে আবদ্ধ হৈ পৰে ট্ৰাক চালকগৰাকী পৰৱৰ্তী পৰ্যায়ত স্থানীয় লোক তথা যান বাহন আৰক্ষীয়ে উদ্ধাৰ কৰে মঙলদৈৰ চালক ৰফিকুল ইছলামক
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ডাম্পাৰ চালকৰ ভুলৰ বাবে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত কিছু সময় ধৰি সমগ্ৰ পথছোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা 2024 বৰ্ষৰ অসম শিক্ষা সেৱাৰ পৰীক্ষাত সফলতা লাভ কৰি জাগিৰোডলৈ গৌৰৱ কঢ়িয়াই আনিলে নতুন বঙালবৰী গাঁৱৰ প্ৰতিভাৱান শিক্ষক ৰঞ্জন কুমাৰ ডেকাই। অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ 12টা পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা ৰঞ্জন কুমাৰ ডেকাই 6ষ্ঠ সংখ্যক স্থান লাভ কৰে। তেওঁ নতুন বঙালবৰী গাঁৱৰ কৃষক পিতৃ টিকেন ডেকাৰ জ্যেষ্ঠ পুত্ৰ। বৰ্তমান তেওঁ মৰিগাঁও জিলাৰ ৰঙাদৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্নাতক শিক্ষক হিচাপে কৰ্মৰত। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে তেওঁ কেইবাবাৰো অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও বিচলিত হোৱা নাছিল। ৰিজাল্টটো যথেষ্ট ভালে হৈছে। মই 6ষ্ঠ সংখ্যক স্থান পাবলৈ সক্ষম হৈছোঁ। মোৰ লগত আছে মই যিখন বিদ্যালয়ত পঢ়িছিলোঁ, গাঁৱৰ বি চিলাৰাই মধ্য ইংৰাজী বিদ্যালয়। আজি মই সুখী যে মোৰ সন্মানীয় ছাৰহঁত মোৰ লগত আছে। আৰু মই ইয়াৰ আগতে মই বহুবাৰ পৰীক্ষা দিছিলোঁ অসম লোকসেৱা আয়োগৰ মুখ্য পৰীক্ষা। সেই সফলতাটোৱে মোক সহায় কৰিছে, তাৰ যিটো এক্সপিৰিয়েঞ্চ। আৰু মই আশা কৰিছোঁ যে মই ভৱিষ্যতে যিমান পাৰোঁ শিক্ষা বিভাগৰ বিভিন্ন সমস্যাবিলাক মই সমাধান কৰিব পাৰিম। শিক্ষকসকলৰ বিশেষ যিবিলাক সমস্যা, সেই সমস্যাবিলাক যাতে তেওঁলোকে সমস্যাত ভুগিব নালাগে। আৰু দ্বিতীয় কথা হৈছে কি, শিক্ষা বিভাগৰ যিমানবিলাক মানে আমাৰ যিটো চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থা, সেই ব্যৱস্থাটোক যাতে মই আৰু উত্তৰণ কৰাব পাৰোঁ। কাৰণ চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰতে আমাৰ ভাষা সাহিত্য মানে সম্পৰ্ক এটা আছে। অসমীয়া ভাষা ৰক্ষা কৰিব লগা হ'লে আমি চৰকাৰী মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বিলাকক উত্তৰণ কৰাবই লাগিব। গতিকে সেইটো এটা মোৰ মুখ্য উদ্দেশ্য হ'ব, যাতে বিদ্যালয়বিলাক পুনৰ সেই 70-80 দশকৰ দৰে ঠন ধৰি উঠক। অসমৰ যাতে এটা যিটো বৃহত্তৰ অসমীয়া জাতিৰ মানে উত্তৰণ হওক, সেইটোতে মোৰ মুখ্য উদ্দেশ্য হ'ব। অসম লোকসেৱা আয়োগ যথেষ্ট সংস্কাৰ হৈছে। মই দেখিবলৈ পাইছোঁ যে আমাৰ অঞ্চলতে বহুত যুৱক যুৱতী আগুৱাই আহিছে বিভিন্ন পৰীক্ষাত। আৰু অসম লোকসেৱা আয়োগৰ এটা কথা আমি চাব লাগিব যে তেওঁলোকে বিভিন্ন পৰীক্ষা পাতে। লোকসেৱা আয়োগে কেৱল অসামৰিক সেৱা পৰীক্ষাই নাপাতে, তেওঁলোকে শিক্ষা বিভাগৰ পৰীক্ষা পাতিছে, বিভিন্ন অভিযন্তা পৰীক্ষা পাতে, আকৌ অসম বিত্ত বিভাগৰ পৰীক্ষা পাতে, ছ'চিয়েল ৱেলফেয়াৰ পৰীক্ষা পাতে, CDPO, তেনেকুৱা বিভিন্ন পৰীক্ষা পাতে। গতিকে আমাৰ যিসকল শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকক মই এইটো ক'ব বিচাৰোঁ যে বিভিন্ন ধৰণৰ পৰীক্ষাবিলাকৰ কাৰণে প্ৰস্তুতি কৰক। অকল কম্বাইন কম্পিটিটিভৰ কাৰণে নহয়, সেইবিলাক পৰীক্ষাও দিব লাগে। মই যেনেকৈ আজি যিটো আছাম এডুকেশ্যন ছাৰ্ভিচৰ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ, তেনেকুৱা কথাবিলাক আৰু বিভিন্ন ধৰণৰ পৰীক্ষা তেওঁলোকে পাতে। চব সেই পৰীক্ষাৰ অৱতীৰ্ণ হ'ব লাগে। আৰু সকলো পদে ভাল, মুঠতে কামটো কৰিব পাৰিলে হ'ল যথেষ্ট গুৰুত্ব সহকাৰে। এজন কৃষকৰ পুত্ৰই এইদৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰাত নতুন বঙালবৰী গাঁৱৰ লগতে সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰে। এই সফলতাৰ বাবে তেওঁ অধ্যয়ন কৰা বীৰ চিলাৰাই মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে স্থানীয় বিভিন্ন দল সংগঠনে ঘৰলৈ আহি তেওঁক অভিনন্দন জনায়। গভীৰ অধ্যৱসায়, আত্মবিশ্বাস আৰু একাগ্ৰতাই জীৱনৰ যিকোনো পৰীক্ষাত সফলতা আনিবলৈ সক্ষম হ'ব পাৰে বুলি বিশ্বাস কৰা ৰঞ্জন কুমাৰ ডেকাই অনুজসকলকো এনে কঠিন পৰীক্ষাত অৱতীৰ্ণ হৈ নিজকে সফল কৰি তুলিবলৈ আহ্বান জনায়। হয়, এইটো কথা সত্য যে প্ৰত্যেকটো পৰীক্ষাই টান হয়। বিভিন্ন ষ্টেজ আছে, পৰীক্ষা হ'ব, ৰিটিন হ'ব, তাৰপিছতে ভাইভা হ'ব। গতিকে সেই বিভিন্ন পদ্ধতিৰ মাজতে চিলেকশ্যনটো হয়। আৰু সেইকাৰণে যে প্ৰথম কথা পঢ়িব লাগিব ইনডেপথ, মানে 365 ডিগ্ৰীজ পঢ়িব লাগিব। বিভিন্ন বিষয় আহিব, জেনেৰেল নলেজ, নিজৰ ছাবজেক্ট ডমেইনৰ পৰা প্ৰশ্ন আহে। গতিকে সেইকাৰণে আৰু কণ্টিনিউৱাছ যিটো ষ্টাডি মইতো একেবাৰে পোৱা নাই। মই ইয়াৰ আগতে বহুবাৰ মই বিফল হৈছোঁ। বিফল হৈ মই হাৰ মনা নাই, মই লাগি আছোঁ। সেইকাৰণে হৈছোঁ এই সফলতাটো আহিছে। জাগিৰোড মহাবিদ্যালয়ত শুক্ৰবাৰে সম্পন্ন হয় বিনামূলীয়া ৰক্তদান শিবিৰ। জাগিৰোড মহাবিদ্যালয়ৰ কেইবাটাও বিভাগৰ উদ্যোগত আৰু মহানগৰীৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সহযোগত দিনজোৰাকৈ আয়োজিত এই ৰক্তদান শিবিৰত ছাত্ৰ ছাত্ৰীৰ লগতে কেইবাগৰাকীও স্থানীয় লোকে উপস্থিত থাকি ৰক্তদান কৰে।
মুমূৰ্ষ ৰোগীক ৰক্তদানৰ দৰে মহান দান কৰি জীৱন বচোৱাৰ ক্ষেত্ৰত প্ৰতিগৰাকী লোকক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাই ৰক্তদান শিবিৰত উপস্থিত থকা চিকিৎসাকৰ্মীসকলে। আমি জাগিৰোড কলেজ IQAC আৰু বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী মিলি লগতে আমাৰ NCC NSS জাগিৰোড কলেজ ষ্টুডেণ্ট ইউনিয়ন YRCA জাগিৰোড ব্ৰাঞ্চ আৰু ইয়াৰে সকলো ৰাইজক লগ লগাই বিভিন্ন সংস্থাক মাতিছোঁ। আমি যেটো উদ্দেশ্য যে ডোনেট ব্লাড সেভ লাইফ এই উদ্দেশ্যত আজি এটা ব্লাড ডোনেশ্যন অৰ্গেনাইজেশ্যন কেম্প অৰ্গেনাইজ কৰা হৈছে। গতিকে ইয়াত বিভিন্ন ডোনাৰে আগবাঢ়ি আহিছে আৰু তেওঁলোকলৈ বিশেষভাৱে মোৰ ধন্যবাদ জ্ঞাপন থাকিল আৰু আগলৈ এনেকুৱা কাম আমি কৰিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ। দিনজোৰাকৈ অনুষ্ঠিত এই ৰক্তদান শিবিৰত অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় লোকে ৰক্তদান কৰে। অসম জনজাতি সাংস্কৃতিক মহাসভাৰ তৃতীয় কাৰ্যনিৰ্বাহক সভা জাগিৰোডৰ কলামন্দিৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয়। সভাত সকলো কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থাকি মহাসভাৰ সংবিধানক পূৰ্ণাংগ ৰূপ প্ৰদান কৰে। ভৱিষ্যতে সকলো জনজাতিৰ সাংস্কৃতিক উত্তৰণ আৰু জনগোষ্ঠীয় ঐতিহ্য পৰম্পৰা নিভাজ সংৰক্ষণৰ বাবে কাম কৰি যাব বুলি সংগঠনটোৰ উপস্থিত বিষয়ববীয়াই জানিবলৈ দিয়ে। আজি অসম জনজাতি সাংস্কৃতিক মহাসভাৰ কাৰ্যনিৰ্বাহক সভা জাগিৰোডৰ কলামন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আপোনালোক সকলোৱে ইতিমধ্যে অৱগত যে যোৱা বছৰটোৰ ছেপ্টেম্বৰ মাহত অসমৰ সকলো জনজাতিক একলগ কৰি একেখন মঞ্চত আমি সকলো সমবেত হৈ সকলো জনজাতিৰ সাংস্কৃতিক দিশৰ উন্নয়নৰ কাৰণে সাংস্কৃতিক ক্ষেত্ৰখনত আমি যিবিলাক খেলিমেলি হৈছে সেই খেলিমেলিবিলাক দূৰ কৰাৰ কাৰণে যাতে শুদ্ধ ৰূপত নিজৰ লোককৃষ্টিক আমি ধৰি ৰাখিব পাৰোঁ, আমি সেই লোককৃষ্টিক শুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, তাৰ এক সমূহীয়া চেষ্টা অসম জনজাতি সাংস্কৃতিক মহাসভাৰ জৰিয়তে আমি কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। সভাত বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসহ সদস্যসকল উপস্থিত থাকে। অসম জনজাতি সাংস্কৃতিক মহাসভাৰ আজি তৃতীয় কাৰ্যনিৰ্বাহক সভা আমাৰ জাগিৰোডৰ কলামন্দিৰ প্ৰেক্ষাগৃহত ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু আমাৰ সকলো কাৰ্যনিৰ্বাহক সদস্যই আজি এই সভাত উপস্থিত থাকি আমাৰ যিখন সংবিধান এই সংবিধানখন পূৰ্ণাংগভাৱে আমি আলোচনা বিলোচনা কৰি আজি পূৰ্ণাংগ ৰূপ আমাৰ সংবিধানে লাভ কৰিছে আৰু আমি ভৱিষ্যতলৈকে আমি অসমৰ জনজাতিসকলৰ সংস্কৃতি যাতে আমি বিকাশ কৰিব পাৰোঁ, সমন্বয় ক্ষেত্ৰ হিচাপে আমি গঢ় দিব পাৰোঁ, এই মহাসভাৰ জৰিয়তে এই প্ৰয়াসেৰে আজি আমি জাগিৰোডত এই সভাখন অনুষ্ঠিত কৰিলোঁ। সোমবাৰৰ পৰা দেশত বলবৎ হ'ল 3খন নতুন আইন। ব্ৰিটিছ আমোলাৰ পৰা চলি অহা ন্যায় ব্যৱস্থাৰ সাল সলনি ঘটাই সোমবাৰৰ পৰা বলবৎ হোৱা 3খন ফৌজদাৰী আইন সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষী থানাত এখন সজাগতা সভা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাজনো অধিবক্তা, জ্যেষ্ঠ নাগৰিক, গাঁওৰক্ষী বাহিনীৰ উপস্থিতিত ক্ষেত্ৰী আৰক্ষী থানাৰ পৰিদৰ্শক মনজিৎ তেৰণে নতুনকৈ বলবৎ হোৱা আইন সন্দৰ্ভত বিস্তৃতভাৱে মন্তব্য আগবঢ়ায়। 163 বছৰ পূৰ্বৰ পৰা চলি থকা IPC, CRPC আৰু ইণ্ডিয়ান এভিডেন্স এক্টৰ সলনি ঘটাই ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় শস্য অধিনিয়ম সন্দৰ্ভত সকলোকে সজাগ সচেতন কৰিবলৈ ক্ষেত্ৰীৰ বিশিষ্ট অধিবক্তা অনিতা মেধিয়ে আইন 3খন সন্দৰ্ভত মন্তব্য আগবঢ়ায়। মন্তব্যকালত অধিবক্তাগৰাকীয়ে এই নতুন আইন সন্দৰ্ভত আৰক্ষীক সহযোগ কৰিবলৈ উপস্থিত সকলোকে আহ্বান জনায়। প্ৰথমে মই নতুন আইন বলবৎ হোৱা যিটো ছিষ্টেম মানে যিটো ধাৰা মানে অভিনন্দনে জনাইছোঁ। আচলতে যদিও ৰিপ্লেচমেণ্ট আচলতে IPC, CRPC আৰু এভিডেন্স এক্টৰ ৰিপ্লেচমেণ্ট হৈছে নতুন আইনকেইখন। চ' নতুন আইনকেইখন মতে
BNS তাৰপিছত BNSS আৰু BNA এই গোটেই আইনকেইখন মানে ভাৰতীয় ন্যায় সংহিতা তাৰপিছত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম এই একৰ্ডিংলি এই আইনকেইখনত যিমানবিলাক নতুন নতুন কিছুমান ছেকশ্যন ইনক্লুড কৰা হৈছে কিছুমান কম্বাইন কৰা হৈছে আৰু কিছুমান ছেকশ্যন ডিলিট কৰা হৈছে গতিকে একৰ্ডিংলি এই আইনকেইখনত আচলতে ভাল হ'ব বেয়া হ'ব এইটো ইমপ্লিমেণ্ট আজি হৈছেহে গম পোৱা নাযাব ভাল হ'ব নে বেয়া হ'ব কিন্তু ভাল হ'ব বেয়া হ'ব এইটো বেলেগ কথা ইমপ্লিমেণ্ট যিহেতুকে হ'লেই আমি আইনক সন্মান জনাব লাগিব এজন অধিবক্তা হিচাপেই নহয় আমি আইনক সন্মান জনোৱাটো আমাৰ প্ৰত্যেকজন নাগৰিকৰ ভাৰতীয় নাগৰিকৰ যিটো 163 ইয়াৰ্ছ ব্ৰিটিছ যিটো পৰিৱৰ্তন ব্ৰিটিছ আইনৰ যিটো পৰিৱৰ্তন এই পৰিৱৰ্তনৰ যিটো ধাৰা নতুনকৈ আজিৰ পৰা আৰম্ভ হ'ব আমি সকলোৱে আইনক মানে অভিবাদন জনাব লাগিব আৰু ইয়াক মানি চলিবলৈ আমি চবে চেষ্টা কৰিব লাগিব স্পেচিয়েলি এটা কথা ক'ব লাগিব যে ওমেন এণ্ড চাইল্ডৰ কাৰণে এতিয়া নতুন আইনত এটা চেপ্টাৰতে ইনক্লুড কৰা হৈছে ডেট ইজ দ্য বেষ্ট থিং অফ আৱাৰ ওমেন এণ্ড চাইল্ড ইভেন দ' আটাইতকৈ বেছি আৰু বেছি ভাল কথা হ'ল যে এই মাইকী মানুহখিনি মহিলাখিনি আৰু বিশেষকৈ এবভ 16 ইয়াৰ্ছ মহিলা ফিজিকেলি ডিজেবল এণ্ড চাইল্ড এই গোটেই মানুহখিনিৰ প্ৰতি স্পেচিয়েল কিছুমান প্ৰভিজন আমাক দিছে আৰু মই ভাবোঁ আমাৰ মহিলা হিচাপে এজনী অধিবক্তা হিচাপে নহয় এজনী মহিলা হিচাপে আমাৰ সমাজৰ যিমানখিনি মহিলা আছে গোটেইখিনি মহিলা বহুত ধৰণে উপকৃত হ'ব অসম সাহিত্য সভা মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সহযোগত বৃহস্পতিবাৰে মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকীৰ শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰা হয় এই উপলক্ষে অনুষ্ঠিত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্যকৃতি শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনি উদ্বোধন কৰে দৈনিক অসম কাকতৰ সম্পাদক ডক্টৰ হিতেশ ডেকাই বিশিষ্ট সাহিত্যিকগৰাকীৰ বিভিন্ন দিশ আলোকপাত কৰা ৮০খনৰো অধিক গৱেষণা পত্ৰ এই আলোচনা চক্ৰত পাঠ কৰা হয় মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই সঞ্চালনা কৰা সভাত মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লীলাকান্ত বৰঠাকুৰ প্ৰমুখ্যে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ লগতে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে লৈ যাব পাৰোঁ আজি নতুন প্ৰজন্ম যেনেকৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ওপৰত অধ্যয়ন কৰি আগবাঢ়ি আহিছে তেতিয়াহ'লে আমি এক নতুন বাৰ্তা আমি কঢ়িয়াই লৈ যাব পাৰিম আমাৰ জাতীয় জীৱনক এক নতুন পথেৰে আমি আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিব পাৰিম সেই কথাকে আজি ইয়াতে সাৰোগত কৰি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ আৰু আমি আশা প্ৰকাশ কৰিছোঁ এই যে গৱেষণা পত্ৰ পাঠৰ পিছৰ যিটো কাৰ্যসূচী আমি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ ওপৰত এখন গৱেষণালব্ধ গ্ৰন্থ আমি অনতিপলমে কৰাৰ আমি প্ৰয়াস কৰিম ইতিমধ্যে অসমীয়া বিভাগৰ লগত আমি কথা পাতিছোঁ আৰু অধ্যক্ষ মহোদয়ে এই কথাটোত জোৰ দিছে আৰু নিশ্চয় আমি আগষ্ট মাহৰ ভিতৰত সেই গ্ৰন্থখনো আমি হয়তো প্ৰকাশ কৰি আমি জাতীয় জীৱনলৈ আগবঢ়াব পাৰিম আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ